হয়তো থাপনাতে এগছি পন্তি জ্বলালো বুকুতে যেনে ছবি আঁকিলো জীয়নটো যাচিলো জীয়নটো যাচিলো হয়তো থাপনাতে। হেল্ল' গাইজ, নমস্কাৰ। আজি বহুদিনৰ পাছতে ভিডিঅ' এটা বনালোঁ। এটা প্ৰথম গীত মাতেৰে আপোনালোকক অকণমান শুনালোঁ। সঁচাকৈ মই এটা বিশেষ এটা সত্ৰালৈহে আপোনালোকক মই ভিডিঅ'টো বনাইছোঁ। আৰু মোৰ বন্ধুৰ লগতে বান্ধৱীবোৰো আছে ফেচবুকৰ পেজত, নিশ্চয় নহয় জানো বাৰু। মই বান্ধৱীবিলাকক কৈছোঁ আৰু দেই, যদি সঁচাকৈ আপুনি সংসাৰত মানে সংসাৰ অলৰেডি হৈ গৈছে, তেনেকুৱা পৰ্যায়ত আপোনাৰ যিদিনাখনৰ পৰা ঘৰৰ পৰা আপোনাৰ ঘৰৰ পিতৃ মাতৃ বা ভাই বন্ধু আপোনাক উলিয়াই দিয়ে ঘৰৰ পৰা, বিবাহিত হৈছে, তেনে ক্ষেত্ৰত আপোনাক সিদিনাখন জাতি কুল সেইদিনাখনে ছিঙি দিয়া হয়। সিদিনাখনৰ পৰা আপোনাৰ যিজন হাজবেণ্ডৰ লগত আপুনি বিয়া হৈছে, যিজন ল'ৰাৰ লগত বিয়া হৈছে, সেইজন হ'ল আপোনাৰ হাজবেণ্ড। আৰু হাজবেণ্ডজনৰ ঘৰখনে আপোনাৰ নিজৰ ঘৰ বুলি ভাবি থৈ দিব লাগিব। কাৰণ কিয়, আপুনি যেতিয়া এইখন পৃথিৱীত যেনেকৈ আহিছে তেনেকৈতো যাবও লাগিব। আৰু গতিকে ঠিক যেতিয়া যাব, তেতিয়া আপুনি সেই মাৰৰ ঘৰখনত নাথাকে। সেইদিনাখন আপুনি হাজবেণ্ডৰ ঘৰৰ পৰাহে বিদায় ল'ব লাগিব। এইটো পৰম্পৰা। আজি মই কোৱা কথা নহয়, এইটো শাস্ত্ৰই কোৰাণ শাস্ত্ৰই কৈ থৈছে। গতিকে সেইকাৰণে ক'লোঁ, আপোনালোক যদি সঁচাই সুখী থাকিব বিচাৰিছে, পতি পত্নী যদি সঁচাকৈ সুখী থাকিব বিচাৰিছে, আপোনাক যিদিনাখনৰ পৰা জাতিকুল বিবাহিতা হিচাপে জাতিকুল ছিঙি দিয়া হ'ল, সেইদিনাখনৰ পৰা আপুনি আপোনাৰ মাৰৰ নিজৰ ঘৰখন, সেইখন ঘৰ আপুনি বাদ দি আন এখন ঘৰলৈ আহিব লাগিব। সেইখন ঘৰে আপোনাৰ চিৰস্থায়ী ঘৰ, আপোনাৰ পাৰ্মানেণ্ট ঘৰ হিচাপে ৰাখিব লাগিব। আপুনি সেইদিনাখন পৰাই ষ্টাৰ্ট কৰিব লাগিব। গতিকে আপুনি যাওঁতেও আপোনাৰ তাৰপাছতো তেনেকেই আপুনি সংসাৰ পাতিলে, সংসাৰ পাতত ল'ৰা ছোৱালী হ'ল, ল'ৰা ছোৱালী হোৱাৰ পিছত ডাঙৰ দীঘল হ'ল, তেওঁলোকো এখন তেনেকেই সংসাৰ পাতিলে। এইটো পৰম্পৰা। গতিকে সেই পৰ্যায়ে আপোনালোকক ক'লোঁ, যি নাৰীয়ে নিজৰ ঘৰখন জাতিকুল ছিঙি দিয়াৰ পাছতো এৰিব নোৱাৰে, মই ভাবাত সেইখন সংসাৰ বৰ বিশেষ সুখী নহয়। গতিকে সেইকাৰণে ক'লোঁ, যদি সুখী আৰু শান্তি থাকিব লাগে, আপুনি মাৰৰ ঘৰখন সিদিনাখনে বাদ দিয়ক, যিদিনাখন আপোনাক ঘৰৰ পৰা উলিয়াই দিয়া হৈছিল, ঘৰৰ পৰা যিদিনাখন আপোনাৰ জাতিকুল ছিঙি আপোনাক কন্যাদান দিয়া হৈছিল, আৰু সিদিনাখনৰ পৰা সেইখন ঘৰ কিন্তু আপোনাৰ ঘৰ হৈ নাথাকে। আপুনি আলহী স্বৰূপে কেতিয়াবা যাব, সেইটো বেলেগ কথা। কিন্তু কথা হ'ল কি, আপুনি প্ৰতি মুহূৰ্তত প্ৰতি ছেকেণ্ডত যদি আপুনি সিখন ঘৰৰ কথা ভাবিব পাৰে, তেতিয়া যদি ভাবে, তেতিয়াহ'লে ইখন ঘৰৰ বিষয়ে কি হ'ব আপুনি অকণমান উপলব্ধি কৰিছেনে বাৰু? নহয় জানো বাৰু? গতিকে সেইকাৰণে ক'লোঁ, আৰু এইটো বেয়া পাবলগীয়া কথা নহয়, যিহেতু বাস্তৱ জিন্দগীত মানুহৰ চলি আছে, দেখি আহি আছোঁ, শুনি আহি আছোঁ, আৰু পাইছোঁ তেনেকৈ। গতিকে সেই পৰ্যায়েহে আপোনালোকক মই অকণমান এই বিষয়ে অকণমান ক'লোঁ। কোনো বন্ধু বান্ধৱীয়ে কোনো ধৰণৰ বেয়া কমেণ্ট নকৰিব, কাৰণ এইটো মই যি কৈছোঁ, মই জনাত মোৰ কাৰণে, আপোনাৰ কাৰণে, সমাজখনৰ কাৰণে এইটো এটা শুদ্ধ এটা বাক্য, নহয় জানো বাৰু? গতিকে সেইকাৰণে আপোনালোকক ক'লোঁ। আৰু যা হওক, কিয়নো এটা যিহেতু পৰম্পৰাগত এখন সমাজ থাকে, গতিকে সমাজৰ লগতেই আপুনি মিলিজুলি চলিব লাগিব। গতিকে সমাজে যেনেকেই ভাবিছে তেনেকেই আপুনিও কৰিব লাগিব। কিন্তু নিজস্বতা হিচাপে আপুনি কোনো ধৰণৰ তেনেকুৱা পদক্ষেপ ল'ব নোৱাৰে যে আপুনি আপোনাৰ মৰ্মীয়ে নহ'ব। এইটো সমাজ এখন আছে, সমাজখনৰ বিষয়েও চিন্তা কৰিব লাগিব।
যদি সমাজে আপোনাক এইটোত এলাউ নকৰে তেতিয়াহ'লে আপুনি কোনো ধৰণৰ উপযুক্ত তেনেকুৱা এটা কোনো ধৰণৰ আপুনি পদক্ষেপ ল'ব নোৱাৰে। গতিকে সেইকাৰণে ক'লোঁ যা হওক মানুহক বুজালেতো বুজি পাব লাগে আৰু অবুজ হৈ থকা বা ঠিক ভাও দিয়া বৰ বিশেষ দিনবিলাক ভাললৈ নাহে। গতিকে সেইকাৰণে ক'লোঁ নিজৰ সংসাৰখন হোৱাৰ পাছত আপোনাৰ সতি সন্তানো হৈছে। সতি সন্তান হোৱাৰ পাছত তেতিয়া আপুনি ঘৰখন কোনখন ঘৰ বিষয়ে চিন্তা কৰিব লাগিব। আপোনাৰ নিজৰ পতি পত্নী প্ৰতি ঘৰখনে জানো আপুনি ভাবিব নালাগিব। কাৰণ কিয় আপোনাৰ ল'ৰা ছোৱালী হ'ল, কাইলৈ পৰহি আপুনিও মাকটো হ'লেই অলৰেডি, কাইলৈ আপুনিও শাহু শহু হ'ব লাগিব। কোনোবা এজনী বোৱাৰী আহিব, তেনেকেই আহিব, তেওঁলোকেও জাতিকুল ছিঙি দিয়া হ'ব আৰু তেনেকেই পৰম্পৰাগত কিছুমান ৰীতি নীতিৰ মাজতেই চলিব, নহয় জানো বাৰু? গতিকে সেইকাৰণে আপোনালোকক মই ক'লোঁ কথাষাৰ, আৰু ভাল পালে কমেণ্ট এটা কৰি জনাব। কাৰণ কিয় আপোনাৰ কথাবিলাক মই শ্বেয়াৰ নকৰিলে, মোৰ কথাবিলাক আপুনি শ্বেয়াৰ নকৰিলে পৃথিৱীত কোনো ধৰণৰ সমাজ নাথাকে। গতিকে সমাজ বিৰোধিতা কাম আপুনিও কৰিব নোৱাৰে, ময়ো কৰিব নোৱাৰোঁ। গতিকে পৰ্যায়টো হ'ল তেনেকুৱাই। সেয়াহে আপোনালোকক মই সঁচাকৈ বান্ধৱীসকলক মই ক'লোঁ, আপোনালোকক যেতিয়া ঘৰৰ পৰা বিদায় দিয়াৰ পাছত তেতিয়া সেইখন ঘৰৰ কোনো ধৰণৰ আপোনাৰ কাৰণে অৰ্থনীতি নাথাকে। গতিকে সেইকাৰণে আপুনি যিখন ঘৰত আপুনি পতি পত্নী হিচাপে যিখন ঘৰত থাকিব সেইখনেই আপোনাৰ নিজ ঘৰ। গতিকে সেইখন ঘৰে নিজৰ বিষয়ে নিজে বুলি ভাবিব লাগিব আৰু সেইদিনাখনৰ পৰা আপুনি আৰম্ভ কৰিব লাগিব এখন ধুনীয়া এখন সোণৰ সংসাৰ, নহয় জানো বাৰু? গতিকে সংসাৰখন সোণৰ হ'লে মনবিলাক সোণৰ হ'ব। ঠিক তেনেধৰণে আপোনাৰ পাৰিবাৰিক যিবিলাক কাজ কৰ্ম সেইবিলাক সোণৰ হ'ব। তেনেকুৱা আৰু কিছু দিশত আপুনি আগবাঢ়িব পাৰিব। গতিকে ভৱিষ্যতটো অকণমান উজ্জ্বল কিছুমান উজ্বলাই তুলিব পাৰিব, নহয় জানো বাৰু? গতিকে সেইকাৰণে আপোনালোকক ক'লোঁ, ভাল লাগিলে কমেণ্ট এটা কৰিও জনাব, আৰু বিশেষ ইয়াৰ ছাজেশ্যন থাকিলে মোক, যদি মোৰ ক'ৰবাত ভুল হৈ যায় সেই বিষয়েও জনাব। গতিকে সেইকাৰণে বৰ বিশেষ মোৰ ভিডিঅ'ৰ কেমেৰাগত অহা অভ্যাসটো নাই, তথাপিতো আপোনালোকক চাই অকণমান বনাবহে চেষ্টা কৰিছোঁ। তথাপিতো মানে কি আৰু এতিয়া মই বনাই আছোঁ যদিও মই বৰ বিশেষ মোৰ বাক্য ঠিক কওঁতে কিছু জেগাত ভুলো হৈ যাব পাৰে। গতিকে সেইকাৰণে আপোনালোকৰ পৰা মই জানিব বিচাৰিছোঁ, কিবা বিশেষ যদি ভুল হয় নিশ্চয় অকণমান সময় দিব। ধন্যবাদ।